হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত মিটিং কৰিছিলে, হয়নে নহয়? সেই সভা কৰোঁতে তেখেতে কৈছিলে যে খাৰ খাতি দলং মই বনাই দিম। কি কৈছিলে? খাৰ খাতি দলং বনাই দিম। এতিয়া খাৰ খাতি দলং হলটো হ'লেই মাথাউৰিটো নেশ্যনেল হাইৱে নিচিনা হ'ল নে নাই হোৱা? হৈছে নে নাই হোৱা? এতিয়া ইফালৰটো টেণ্ডাৰ কৰি দিছো, গম পায় নে নাপায় আপোনালোকে? গম পাইছে নে নাই? পাইছে। আমি পানী গাঁৱৰ পৰা খাৰ খাতিলৈকে ৰাস্তাটো বনাই আছে নে নাই? ইফালৰ ৰাস্তাটো বনাই আছে, টেণ্ডাৰ কৰি দিয়া হৈছে, প্ৰধান বৰুৱা ডাঙৰীয়াই কৰি দিছে। এতিয়া আপোনালোকে কওকচোন, কিয় আহিছো আপোনালোকৰ ওচৰলৈ? কিয় আহিছো? কোনোবাই মাতে নামাতে দেখোন। কেলে আহিছো? ভোট বিচাৰি অহা নাই। আপোনালোকে ভোট এনেও দিব। আপোনালোকক ক'ব আহিছো, এইবাৰ ইলেকশ্যনত আপোনালোকে, আমি ইলেকশ্যন নেখেলো, আপোনালোকে ইলেকশ্যন খেলিব লাগিব আমাৰ কাৰণে। কেলে খেলিব লাগিব? দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কষ্ট কৰে নে নকৰে? কাৰ কাৰণে কৰে? আপোনালোকৰ কাৰণে কৰে। হিমন্ত বিশ্ব শৰ্মাই, প্ৰধান বৰুৱাই, মই অলপ চলপ কৰোঁ নে নকৰোঁ? কৰোঁ। এতিয়া আমি যে 5 বছৰ কষ্ট কৰোঁ, এই 15 দিন আমি ৰেষ্ট ল'ম। আপোনালোকে আমাৰ হৈ ইলেকশ্যন খেলিব লাগিব। খেলিব নে নেখেলে? খেলিব নে নেখেলে? এতিয়া ক'ব এইটো MLA ডাঙৰ মানুহ, কি কৈ দিলে তহঁতে ইলেকশ্যন খেলিব লাগিব, এইটো বেয়া কথা হ'ব। কেলে আপোনালোকে ইলেকশ্যন খেলিব লাগিব মই বুজাই আছো। আপোনালোকে কামবিলাক পৰ্যালোচনা কৰক, তুলনা কৰক। কংগ্ৰেছৰ দিনৰ প্ৰধানমন্ত্ৰীৰ কাম নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ দিনৰ মুখ্যমন্ত্ৰীৰ কাম হিমন্ত বিশ্ব শৰ্মাৰ কাম, কংগ্ৰেছৰ দিনৰ সাংসদৰ কাম প্ৰধান বৰুৱা সাংসদৰ কাম, কংগ্ৰেছৰ দিনৰ বিধায়কৰ কাম বা আগৰ বিধায়কৰ কাম আৰু মোৰ কাম। যেতিয়া পৰ্যালোচনা কৰিব তেতিয়া আপোনালোকে গম পাব কোনে ভাল কাম কৰি আছে। সকলোৰে ৰেচন কাৰ্ড আছে নে নাই? চবৰে আছে, চবৰে আছে। 3 মাহ 4 মাহ আগত আমি যেতিয়া সুধিছিলো যে সকলোৰে ৰেচন কাৰ্ড আছে নে নাই, আধা মানুহৰ নাছিলে, হয় নে নহয়? হয়। এতিয়া 70 বছৰে কংগ্ৰেছ দলে আমাৰ দুখীয়া মানুহক ৰেচন কাৰ্ডৰ চাউলকেইটা দিবলৈ সক্ষম নহয়। আপোনালোকে যেতিয়া 3 মাহ আগত কৈছিলে যে আমি ৰেচন কাৰ্ড নাই, মুখ্যমন্ত্ৰী মহোদয় গৈ ক'লো যে আমাৰ বাইদেউসকলে কয় ৰেচন কাৰ্ড পোৱা নাই। প্ৰধান বৰুৱা মই কৈছো যে নোপোৱাটো পোৱা কৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিলে, একেদিনাই অসমত 45 লাখ ৰেচন কাৰ্ড দিলে। দিলে নে নাই? এই ৰেচন কাৰ্ডখনত যাদু আছে। কি যাদু আছে মই কম সেইটো। কিন্তু যে এই আমি ৰেচন কাৰ্ড দিলো, এই ৰেচন কাৰ্ড দিয়াৰ কাৰণে গাঁৱৰ কংগ্ৰেছী দালাল লিডাৰ যিকেইটা আছে মনত বৰ কষ্ট। কেলে কষ্ট হৈছে কওকচোন? কংগ্ৰেছৰ দিনত যদি এনেকে 45 লাখ ৰেচন কাৰ্ড দিলেহেঁতেন, কংগ্ৰেছী গাঁৱৰ দালালকেইটা আপোনালোকৰ পৰা 500-1000কে ল'লেহেঁতেন নাই? কওক, ল'লেহেঁতেন নাই? আজি বিজেপিৰ দিনত ক'তো 1 টকা দিব নালাগে। সি ৰেচন কাৰ্ডেই হওক, সি বিনামূলীয়া মেধাৰ চাকৰিয়ে হওক 1 লাখ, হয় নে নহয় কওক? সি দৰকাৰে ঘৰেই হওক। এতিয়া মই ক'লো ৰেচন কাৰ্ডত যাদু আছে। কি পায় এখন ৰেচন কাৰ্ডত? কি পায় ৰেচন কাৰ্ডত? চাউল, 5টা বস্তু পায়, 5টা। আপোনালোকে ৰেচন কাৰ্ডত চাউল পায় এটা। আগতে আপোনালোকৰ যেতিয়া বেমাৰ হয় মাটি বেচিব লাগে, মাটি বন্ধকত দিব লাগে, সুতত পইচা লৈ ট্ৰিটমেণ্ট কৰিব লাগিছিলে নে নাই? আজি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই সেই দুখ বুজি পালে আৰু সকলো ৰেচন কাৰ্ড থকা মানুহক ৰেচন কাৰ্ডখনেই 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড কৰি দিলে, হয় নে নহয়? হয়। 3 নম্বৰ কি পায়? 3 নম্বৰ পায় আপোনালোকৰ উজ্বলাৰ গেছ। উজ্বলাৰ গেছ ৰেচন কাৰ্ডখনতেই পায় আৰু 300 টকা ছাবচিডি সোমাই যায়। আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ডখন যি মুৰব্বীৰ নামত আছে, কেতিয়াবা যদি ভগৱানে নকৰক সেই মুৰব্বীজনী যদি কিবা এটা অঘটন ঘটে, তেতিয়া পৰিয়ালটোৰ অৱস্থা বেয়া হৈ যায়। আজি সেই ৰেচন কাৰ্ডখনত মুখ্যমন্ত্ৰী মহোদয়ে বীমাৰ কাৰ্ড কৰি দিছে, ইঞ্চুৰেঞ্চ কৰি দিছে আৰু গোটেই পইচাটো অসম চৰকাৰে দি দিছে। কিবা এটা অঘটন ঘটিলে 2 লাখ টকা আপোনালোকে পাব। এইটো 4টা হ'ল নে নহয়? হ'ল। আৰু মোৰ ওচৰত এটা যাদু আছে, চাব আপোনালোকে। এতিয়া কমকৈ হয় গৈ আছে ন? এতিয়া আপোনালোকে চবেই চিঞৰি দিব, চাব। আপোনালোক চবৰে অৰুণোদয় আছে নহয়? এইটোতে চালে সেই আছে চবৰে।
অথনিৰ পৰা চিঞৰা নাছিলে মই আছে বুলিয়ে ভাবিছিলোঁ নাই এতিয়া যে আপোনালোকে নাই বুলি ক'লে ৰেচন কাৰ্ডো 3 মাহ আগতে নাই বুলি কৈছিলে নে নাই এই যে নাইটো নোপোৱাটো পোৱা কোনে কৰি দিলে হিমন্ত বিশ্ব শৰ্মা এই অৰুণোদয় নাই কোৱাটো গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আৰু প্ৰধান বৰুৱাই ক'লো যে আমাৰ বাইদেউসকলে আধাই অৰুণোদয় নাপায় এটা কি সিদ্ধান্ত ল'লে এইবাৰ বাজেটত চৰকাৰে জানে নে নাজানে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰাৰ দৰকাৰ নাই যাৰে ৰেচন কাৰ্ড তাৰে অৰুণোদয় অট'মেটিক পাই যাব আপোনালোকে হয় নে নহয় কওক ইয়াতকৈ ভাল কাম কোনে কৰি দিব এই বছৰৰ পৰা যাৰে ৰেচন কাৰ্ড আছে সিয়ে অৰুণোদয় পাব এপ্লাই কৰাৰ দৰকাৰ নাই আমাৰ মণ্ডল প্ৰেচিডেণ্ট ক'ত এই মণ্ডল প্ৰেচিডেণ্ট জয় কৃষ্ণ এইবিলাক তই কি মানুহবিলাক কোৱা নাই নেকি জয় কৃষ্ণ প্ৰেচিডেণ্ট ক'ত আছে নাই জয় কৃষ্ণ বুথত ফৰ্ম বিলাক দি দিছ নাই চব বুথত ফৰ্ম দিছে কোনে কোনে অৰুণোদয় কোনে ফৰ্মখন ফিল আপ কৰি দিব পাইছে নে নাই পাইছে সেইখন ফিল আপ কৰি বুথ প্ৰেচিডেণ্টৰ জৰিয়তে জয় কৃষ্ণক দি দিব আৰু যদি কোনোবাই চাহ খাবলৈ বিচাৰে পিটিব সিহঁতক চাহ খাব বিচাৰিছে নেকি ফৰ্ম দিওঁতে নাই বিচাৰ নহয় এই যোনে যোনে ফৰ্ম দিবি চব উল্টা চাহ খুৱাই পিনে ফৰ্ম দিব লাগিব হয় নে নহয় কওক এতিয়া চাওক ইমান ধুনীয়া সুবিধা কোনে কৰি দিব ইমান ধুনীয়া সুবিধা হিমন্ত বিশ্ব শৰ্মাই কৰি দিছে কোনে কৰি দিছে নৰেন্দ্ৰ মোদীয়ে কৰি দিছে আৰু এই যে সুবিধা কৰি দিছে সেইকাৰণে ৰাইজসকল আপোনালোকক কৈছো যে আপোনালোকে এই 15 দিন কষ্ট কৰিব লাগিব বাকী 5 বছৰ আমি কষ্ট কৰিম এতিয়া আপোনালোকে কাক ভোট দিব প্ৰধান বৰুৱাক ভোট দিব এই ভোট মানৱ ডেকাক দিব নালাগে প্ৰধান বৰুৱাক দিব নালাগে হিমন্ত বিশ্ব শৰ্মাক দিব নালাগে এই ভোট হ'ল বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী পতাৰ ভোট হয় নে নহয় আমি সকলোৱে পদুমৰ চিনত প্ৰধান বৰুৱাক ভোট দিয়া মানে এই ভোট গৈ পাব নৰেন্দ্ৰ মোদীৰ ওচৰত হয় নে নহয় কওক হয় নে নহয় এতিয়া বহুত মানুহৰ ঘৰ নাই হয় নহয় ঘৰ নথকা বস্তুটো গৈ মুখ্যমন্ত্ৰীক ক'লো মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ পৰা এই বছৰ 1 লাখ ঘৰ দিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত 2 কোটি ঘৰ দিছে 6 মাহ পিছত কোনো ব্যক্তিহঁতক বাদ দিয়ক চব আমি কৰি দিম আৰু প্ৰত্যেক ঘৰ মানুহে চবেই ঘৰ পাব আজি নিযুত